আইনৰ দৃষ্টিত কি শাস্তি হ'ব নায়িকা নন্দিনী কাশ্যপৰ 105ত মেক্সিমাম পানিশমেণ্ট 10 years আছে জানি বুজি দুৰ্ঘটনা সংঘটিত কৰাৰ শাস্তি কি তেখেতে জানে মই এই কামটো কৰিলে কাৰোবাৰ মৃত্যু হ'ব পাৰে খুৰা নে আন কিবা নিচা কৰিছিল নন্দিনী কাশ্যপে নিজকে ইনটক্সিকেট কৰি লৈ হাই হৈ থাকি তাৰ পিছত যদি গাড়ীৰ ষ্টেৰিঙত বহে তাৰ মানে কি নন্দিনীয়ে নাজানিছিল নেকি কিমান বেগত আছিল বাহনখন তীব্ৰ গতিত তুমি গাড়ীখন দৌৰাবা তাৰ মানে তোমাৰ নলেজ আহি গ'ল কাৰণ চবেই জানে ফাষ্ট চলালে এক্সিডেণ্ট হ'ব পাৰে এক্সিডেণ্ট বেলেগৰো হ'ব পাৰে মোৰো হ'ব পাৰে নন্দিনীৰ বিৰুদ্ধে ৰুজু হ'ব নেকি হত্যাৰ গোচৰ নিচা কৰি গাড়ী চলোৱা আৰু অভাৰ স্পীডিং কৰা ডাইৰেক্ট 105 কালপাবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ আহি যাব দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে চালকে কি কৰা উচিত প্ৰথম কথাটো ৰখিব লাগে ৰখিব কিয় লাগে যাক খুন্দাইছে তেখেতক সহায় কৰিব ৰখিব লাগে দুৰ্ঘটনাত আহত হ'লে বা মৃত্যু হ'লে ক্ষতিপূৰণ কোনে দিয়ে চ' ড্ৰাইভাৰৰ মব লিঞ্চিং হোৱা ইনচিডেণ্ট বহুত আছে যদি তেনেকুৱা কিবা থাকে তেতিয়া তেখেতে নিজৰ ৰক্ষা কৰি তাৰ পৰা ওলাই যাব লাগে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত গণ অনুমোদনৰ সন্মুখীন হ'লে কি কৰিব চালকে সেই 7 লাখ 8 লাখ টকা কোনে দিব গাড়ী চালকে দিব নালাগে নহয় গাড়ীৰ যিটো ইঞ্চুৰেঞ্চ আছে ইঞ্চুৰেঞ্চে দিব হয়নে নাই কাৰণ অসমত অধিবক্তা ফিৰোজ খানে আজি ক'ব আইনৰ দৃষ্টিত কি শাস্তি হ'ব পাৰে অভিনেত্ৰী নন্দিনী কাশ্যপৰ বৰ্তমান যিটো নতুন আইন আছে বিএনএছৰ এইটো ছেকশ্যন 105ত বৰ্তমান কভাৰ হৈ আছে একচুৱেলি হ'ব লাগিছিলে 106 ছাবছেকশ্যন 2ত কিন্তু ছেকশ্যন 106 বৰ্তমান ইনফ'ৰ্চ নাই ইনফ'ৰ্চ নাথাকাৰ বাবে এতিয়া যিবিলাক কেছ আছে যদি হিট এণ্ড ৰানৰ নিচিনা ঘটনা হয় ছেকশ্যন 105ত ল'ব 105ত মেক্সিমাম পানিছমেণ্ট 10 years আছে ছেকশ্যন 105ত কয় যে যদি এনেকুৱা কোনোবাই যদি এনেকুৱা কিছুমান ঘটনা কৰে য'ত তেখেতৰ নলেজ থাকে তেখেতে জানে মই এই কামটো কৰিলে কাৰোবাৰ মৃত্যু হ'ব পাৰে আৰু ইণ্টেনশ্যন থাকে জানি বুজি কামটো কৰে তেতিয়াহ'লে এইটো 105ত কালপাবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰত বুক কৰা হ'ব ঠিক আছে কেছটো ৰেজিষ্টাৰ কৰা হ'ব এতিয়া এই 105 যিটো কালপাবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ কি ধৰণে হিট এণ্ড ৰান কেছত এপ্লিকেবল হয় এতিয়া আমাৰ 105 যিটো বিএনএছৰ সেইটো আপোনাৰ পুৰণা ছেকশ্যন হৈছে IPC 304 এতিয়া কথাটো হৈছে যে আমাৰ সুপ্ৰিম কোৰ্টৰ ভেৰিয়াছ হাই কোৰ্টছত ভেৰিয়াছ জাজমেণ্টছ আছে য'ত এই ছেকশ্যনটো ইণ্টাৰপ্ৰিট কৰা হৈছে ইণ্টাৰপ্ৰিট কৰি কেনে কোৰ্টে এইটো কৈছে যে ছাপ'জ দুটা কথা থাকিব তাতে হিট এণ্ড ৰান বুলি ক'ব গ'লে দুটা কথা প্ৰথম কথা মদ খাই চলাই আছিল নেকি বা বেলেগ ধৰণৰ কিবা ইনটক্সিকেশ্যন আছিল নেকি নিচা বহুত ধৰণৰ থাকে খালি মদে নিচা বুলি নহয় নিচা বহুত ধৰণৰ থাকে এটা কোনোবা এজন মানুহে যদি নিচা কৰি গাড়ীখন চলাই আছে তাৰ পিছত যদি ঘটনা এটা হয় তেখেতে কাৰোবাক খুন্দিয়াই দিয়ে আৰু তাৰ পিছত যদি সেই খুন্দোৱাৰ ফলত যদি কাৰোবাৰ যদি মৃত্যু হয় এইটো 304 বা এটা নতুন ছেকশ্যন 105ত বিএনএছত আহিব কিয় কাৰণ যেতিয়া আপুনি মদ খায় বা কিবা বেলেগ নিচা কৰি গাড়ীখনত বহিছে গাড়ীখন চলাইছে আপুনি জানে মই নিচাত আছোঁ যেতিয়া কিবা এটা ঘটনা ঘটিব পাৰে ডেফিনেটলি কাৰণ এটা মানুহ যদি নৰ্মেল মানুহ এটাই গাড়ী চলোৱা বেলেগ কথা কিন্তু এবাৰ মানুহ এজনে নিচা কৰি লৈ নিজকে ইনটক্সিকেট কৰি লৈ হাই হৈ থাকি তাৰ পিছত যদি গাড়ীৰ ষ্টেৰিঙত বহে তাৰ মানে কি মই জানো কিবা এটা ঘটনা হ'বও পাৰে তে নলেজটো আহি গ'ল নে নাই নলেজ আহি গ'ল ইণ্টেনশ্যনো আহি গ'ল কাৰণ তুমি বহিছাই ষ্টেৰিঙত এতিয়া কাৰোবাকটো খুন্দিয়াবাই তুমি ঢুকাই যাব মানুহ চ' সেই ধৰণে বস্তুটো আহে এতিয়া আৰু এটা বস্তুত আহে এইটোতো মই ক'লোঁ যদি আপুনি নিচাত থাকে আৰু এটা ক্ষেত্ৰত আপোনাৰ আহি যাব যদি আপুনি নিচাত নাই কোনো ধৰণৰ আপুনি নিচা কৰা নাই আপুনি একদম চেন্সত আছে কিন্তু আপুনি গাড়ী অভাৰ স্পীডিং কৰি আছে তেতিয়াও কোৰ্টে কৈছে সুপ্ৰিম কোৰ্টৰ জাজমেণ্টছ আছে আমাৰ ভেৰিয়াছ হাই কোৰ্টছৰ জাজমেণ্ট আছে কোৰ্টে কৈছে যেতিয়াই তুমি অভাৰ স্পীডিং কৰিবা যেতিয়াই গাড়ীখন বহুত তীব্ৰ গতিত তুমি গাড়ীখন দৌৰাবা তাৰমানে তোমাৰ নলেজ আহি গ'ল কাৰণ চবেই জানে ফাষ্ট চলালে এক্সিডেণ্ট হ'ব পাৰে এক্সিডেণ্ট বেলেগৰো হ'ব পাৰে মোৰো হ'ব পাৰে ড্ৰাইভাৰজন নিজেও ঢুকাব পাৰে বেলেগকো মাৰিব পাৰে নিজে ঢুকোৱাটো বাৰু বাদ দিয়ক এতিয়া যেতিয়া অভাৰ স্পীডিং কৰিব বেলেগৰ লাইফৰ ৰিক্স আহিল নে নাই ৰাস্তাততো বহুত মানুহ চলাচল কৰি থাকে এতিয়া অভাৰ স্পীডিঙৰ ক্ষেত্ৰতো এতিয়া 105 আনিব পাৰিব কাৰণ তুমি অভাৰ স্পীডিং কৰিছা মানে কি তোমাৰ নলেজ আছে
যে তুমি অভাৰ স্পীডিং কৰাৰ কাৰণে কাৰোবাৰ মৃত্যু হ'ব পাৰে আৰু তোমাৰ ইণ্টেনশ্যনো আছে সেইটো কাৰণ তুমি একো পাত্তাই দিয়া নাই অভাৰ স্পীড কৰি আছা নলেজো আছে ইণ্টেনশ্যনো আছে সেইকাৰণে কোৰ্টে কৈছে যে কোনোবা যদি নিচাত থাকে আৰু নহ'লে যদি কোনোবা অভাৰ স্পীডিং কৰে তাৰ মানে তেখেতৰ নলেজ ইণ্টেনশ্যন দুইটাই আছে যে ঘটনা এটা ঘটিব পাৰে আৰু ঘটাইছে তেখেতে জানি বুজি ঘটাইছে সেইকাৰণে 105টো আহি গ'ল আৰু এই নতুন আইনততো আপোনাৰ 106ত স্পেচিফিক আছে যে হিট এণ্ড ৰান যিটো আছে সেইটো আপোনাৰ ডেছক্ৰাইব কৰিবলৈ 106ত আছে কিন্তু সেইটো এতিয়া বৰ্তমান এপ্লিকেবল হৈ থকা নাই কিন্তু নহ'লেও আপোনাৰ 105ত এতিয়া আমি গম পাওঁ এই বৰ্তমানৰ যিটো কেছ আছে 105ত ৰেজিষ্টাৰ কৰিছে পুলিচে আৰু কিছুমান কেছ পুলিচে 105তে আজিকালি লয় আমি দেখা পাওঁ কোৰ্টত আমি কেছবিলাক পাই থাকোঁ চ' সেইটো এপ্ৰপ্ৰিয়েট ছেকশ্যন বৰ্তমান যে তুমি যদি নিচা কৰি গাড়ী চলোৱা তুমি যদি অভাৰ স্পীডিং কৰা তাৰ মানে তোমাৰ নলেজো আছে ইণ্টেনশ্যনো আছে যে তুমি কৰা কামটোৰ মানে কামটো এতিয়া কি ড্ৰাইভিং তুমি কৰা ড্ৰাইভিংটোত কাৰোবাৰ মৃত্যু হ'ব পাৰে হয়নে বা আৰু নহ'লে কাৰোবাক তুমি এনেকুৱাকৈ শাৰীৰিক আঘাত তুমি পোৱাই দিব পাৰা যাৰ কাৰণে সেই মানুহজনৰ মৃত্যু ঘটিব পাৰে গতিকে 105 তাতে পানিছমেণ্ট আপ টু 10 years আছে 10 বছৰলৈকে জেল হ'ব ঠিক আছে চ' এইটোৱে আৰু আইনটো বৰ্তমান আইনটো বুজিব হ'লে দুটা বস্তু চিম্পলভাৱে যদি পাব্লিকে যদি চিম্পলভাৱে বুজিব লাগে 105 আইনটো ৰেছ ড্ৰাইভিঙৰ আইনটো তেতিয়াহ'লে দুটা বস্তু মনত ৰাখিলেই হ'ল নিচা কৰি গাড়ী চলোৱা আৰু অভাৰ স্পীডিং কৰা ডাইৰেক্ট 105 কালপাবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ আহি যাব মই কৈ আছোঁ যে এনেকুৱা ঘটনা আগতো হৈ গৈছে আজিও হৈছে আগলৈও হ'ব যদি মানুহ যদি ভালকৈ যদি কেয়াৰফুল নহয় সাৱধান নহয় চ' এতিয়া যদি তেখেত যদি নিচাত আছিল বা তেখেতে অভাৰ স্পীডিং কৰি আছিল তেতিয়া আৰু এইটো যদি প্ৰুফ যদি হয় তেতিয়াহ'লে ডেফিনেটলি 105 আহি যাব কিন্তু প্ৰুফ হ'ব লাগিব এতিয়া অভাৰ স্পীডিং প্ৰুফ কৰাও ক্ৰাইটেৰিয়াছ আছে ড্ৰিংক এণ্ড ড্ৰাইভৰো এতিয়া ক্ৰাইটেৰিয়াছ আছে তেখেতক সেইদিনাখন টেষ্ট কৰা হ'লনে নাই আৰু টেষ্টত কি ওলালে সঁচাকৈ তেখেত কিবা ড্ৰিংক কৰি আছিল নেকি বা বেলেগ কিবা নিচা কৰি চব চাব লাগিব আৰু সেইখিনি কথা চাই কোৰ্টত প্ৰমাণ কৰিব লাগিব হয়নে সাক্ষী সহকাৰে গোটেই মেটেৰিয়েলছ দি কেনে প্ৰমাণ কৰিব লাগিব যদি প্ৰমাণ হয় তেতিয়া ডেফিনেটলি পানিছমেণ্ট হ'ব চাওক প্ৰথমটো যদি ছাপ'জ কোনোবাই গাড়ী চলাই গৈ আছে আৰু এনেকুৱা কিবা এটা ঘটনা হৈ গ'ল কাৰোবাক খুন্দাই দিলে প্ৰথম কথাটো ৰখিব লাগে ৰখিব কিয় লাগে যাক খুন্দাইছে তেখেতক সহায় কৰিব ৰখিব লাগে সেইটো চিম্পল কথা সেইটো মানৱতাৰ এটা কথা কাৰণ চাওক এনেকুৱা এটা জেগাত এক্সিডেণ্ট হৈ যাব পাৰে য'ত কোনো মানুহেই নাই মই এজন মানুহক খুন্দিয়াই দিলোঁ তাতে আৰু কোনো মানুহ নাই তাতে যদি মই ৰখি কেনে সহায় নকৰোঁ কোনে কৰিব চ' প্ৰথম কথা ড্ৰাইভাৰ এটাৰ ইণ্টেনশ্যন এইটোৱে থাকিব লাগে যে মই ৰখি কেনে সহায়টো কৰোঁ নাম্বাৰ 1 যদি কোনো মানুহ নাই আৰু কেতিয়াবা যদি ধৰক এনেকুৱা বহুত এটা মানুহ থকা জেগাত কিবা এটা এক্সিডেণ্ট হৈ গ'ল তাতে পাব্লিক উগ্ৰ হৈ গ'ল কিবা হৈ গ'ল তেতিয়া চাওক সেই মানুহজনক সহায় কৰিবৰ কাৰণে পাব্লিক আছেই আমি সেইটো বুজি পাওঁ যে পাব্লিক অলৰেডি আছেই তাতে তেখেতক হস্পিটেলত কোনোবা নিব আৰু সেই সময়ত যদি কিবা কাৰণে আমাৰ এনেকুৱা লাগে যে এতিয়া পাব্লিকে মোৰ গাড়ীখন ক্ষতি কৰিব বা মোক মাৰিয়ে পেলাব মব লিঞ্চিং হৈ যোৱা কথা আছে হৈছেও মব লিঞ্চিং চ' ড্ৰাইভাৰৰ মব লিঞ্চিং হোৱা ইনচিডেণ্ট বহুত আছে যদি তেনেকুৱা কিবা থাকে তেতিয়া তেখেতে নিজৰ ৰক্ষা কৰি তাৰ পৰা ওলাই যাব লাগে ওলাই গৈ যিটো নিয়াৰেষ্ট পুলিচ ষ্টেচন আছে ওচৰত যিটো পুলিচ ষ্টেচন আছে তাতে গৈ কেনে ৰিপৰ্ট কৰি দিব লাগে যে এনেকুৱা মই গাড়ী চলাই আহোঁতে মোৰ গাড়ীৰ পৰা এনেকুৱা এটা এক্সিডেণ্ট হৈ গ'ল এতিয়া কথাটো হৈছে কিছুমান মই এনেকুৱা এটা জেগাত আছোঁ য'ত মই গমেই নাপাওঁ যে পুলিচ ষ্টেচন ক'ত আছে পুলিচ ষ্টেচনটো মই বিচাৰি ফুৰিব নোৱাৰিম তেতিয়া কি কৰিব এভৰি ষ্টেটত এটা নাম্বাৰ থাকে পুলিচ ডাইল কৰা আমাৰ ষ্টেটত আছে অসমত 100 আছে 100ত আপুনি কল কৰি দিয়ক 100ত কল কৰি কেনে আপুনি জনাই দিয়ক যে মই এনেকুৱা গাড়ী চলাই আহি আছিলোঁ অমুক জেগাত মোৰ এটা এক্সিডেণ্ট এটা হৈ গ'ল মই মানুহ এজনক খুন্দিয়াই দিলোঁ সেইটোতো কৰিব পাৰে কমচে কম কাৰণ পাব্লিকটো আপোনাক 4-5 কিলোমিটাৰ খেদি নাহে অলপ আপুনি ছেফ জেগা এটাত আহি কেনে ধৰক আৰু এটা মাৰ্কেট প্লেচত আহি গ'ল ক'ৰবাত আহিলে ৰখি কেনে আপুনি 100 কল কৰি কেনে আপুনি পুলিচক জনাই দিয়ক আৰু নহ'লে আপুনি ড্ৰাইভ কৰি আছে আপোনাৰ গাড়ীত যদি আৰু কোনোবা আপোনাৰ লগত বহি আছে তেখেতক আপুনি কৈ দিয়ক যে তুমি ইমিডিয়েট ফোন এটা কৰা আৰু নহ'লে আজিকালি ইণ্টাৰনেটৰ যুগ মই ছাপ'জ এতিয়া এটা জেগাত আছোঁ এৰিয়াৰ নামতে পুলিচ ষ্টেচন ফোন নাম্বাৰ আমি নেটতে গুগলতে চাৰ্চ কৰি ওলাব পাৰোঁ চাৰ্চ কৰি ওলাই পুলিচ ষ্টেচনত ডাইল কৰি দিয়ক যে মই এনেকুৱা এটা এক্সিডেণ্ট মোৰ পৰা হৈ গ'ল এইটো কিয় কৰিব লাগে কাৰণ আছে কাৰণটো হৈছে যে চাওক এভৰি ভেহিকেলৰ যিকোনো গাড়ীৰ এটা আপোনাৰ থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ থাকে নে নাথাকে এতিয়া কথাটো হৈছে যে যেতিয়া আপুনি মানুহ এজনক খুন্দিয়াই দিলে
খুন্দিয়াই দিয়াৰ পিছত সেই মানুহজন যদি এতিয়া যদি আঘাতপ্ৰাপ্ত হয় তেখেত যদি ট্ৰিটমেণ্ট কৰিব লগা হয় তেখেতৰ টকা পইচা খৰচ হ'ব ভৰি এটা ভাঙিলে বোলে 7 লাখ 8 লাখ টকা খৰচা হৈ গ'ল সেই 7 লাখ 8 লাখ টকা কোনে দিব গাড়ী চালকে দিব নালাগে নহয় গাড়ীৰ যিটো ইঞ্চুৰেঞ্চ আছে ইঞ্চুৰেঞ্চে দিব হয়নে নাই ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড পাৰ্টি হৈ গ'ল ইঞ্চুৰেঞ্চ কোম্পানী আৰু গাড়ীৰ মালিকজন থাৰ্ড পাৰ্টি হৈ গ'ল যে যাক আপুনি খুন্দিয়াই দিলে হয়নে এক্সিডেণ্ট যাক কৰি কেনে খুন্দিয়াই দিলে তেখেতে ক্লেইম কৰিব ইঞ্চুৰেঞ্চৰ পৰা যে আপুনি ইঞ্চুৰেঞ্চ কৰি থোৱা ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা ক্লেইম কৰিব যে এইজন এইটো ইঞ্চুৰেঞ্চ কোম্পানীয়ে ইঞ্চুৰ কৰি থকা গাড়ীৰ পৰা মোৰ এনেকুৱা হৈ গ'ল এক্সিডেণ্ট হৈ গ'ল তো পইচাটো ৰিইম্বাৰ্ছ পাই যাব আৰু যদি কিবা কাৰণে যদি আনফৰ্চুনেটলি মানুহজন যদি ঢুকাই যায় ঢুকাই গ'লে কি হ'ব ফেমিলিয়ে আপোনাৰ ক্লেইম কৰিব মটৰ এক্সিডেণ্ট যিটো ক্লেইম আছে সেইটো কৰিব যদি আপুনি হিট কৰি কেনে যদি পলাই গুচি যায় তেতিয়াহ'লে আপোনাৰ সেই পৰিয়ালটোৱে পইচাটো কেনেকৈ পাব যদি মানুহজনৰ মৃত্যু হয় আৰু সেই মানুহজন যদি আঘাতপ্ৰাপ্ত হয় যদি চিকিৎসা কৰিব লগা হয় চিকিৎসাৰ পইচাটো ক'ৰ পৰা পাব সেইকাৰণে আপুনি জনাব লাগে থানাত যে মোৰ গাড়ী দি কেনে ইয়াতে এক্সিডেণ্ট হৈছে এইটো এক্সিডেণ্ট মই ঘটাইছোঁ হয়নে তেতিয়া পুলিচে আপোনাৰ পুলিচৰ যিটো ইনভেষ্টিগেশ্যন আছে আপোনাৰ আহিব চব ইঞ্চুৰেঞ্চ আহিব ইঞ্চুৰেঞ্চক তেখেতে ক্লেইম কৰিব পাৰ্টি বনাই নহ'লে আমাৰ দুখ লাগে ইমান কেছ আমি পাওঁ য'ত আপোনাৰ মানুহজন ট্ৰাকে খুন্দিয়াই গুচি গ'ল নে কোনোবাই খুন্দিয়াই গুচি গ'ল কিন্তু সেই গাড়ীখন ধৰা নপৰিলে ধৰা নপৰাৰ কাৰণে কি হয় তেখেতে একো ক্লেইম নাপায় যিখিনি চৰকাৰৰ পৰা যি অলপ চলপ 50,000 75,000 যি আছে সেইখিনি পায় কিন্তু বাকীটো একো ক্লেইম নাপায় আদাৰৱাইজটো এইটো আপোনাৰ বহুত লাখ টকাৰ ক্লেইম হয় সেইকাৰণে আপুনি জনাই দিব লাগে হয় আপুনি ডাইল 100 ফোন কৰক জনাওক লগত কোনোবা আছে তেখেতক কওক জনাই দিয়ক ফাৰ্ষ্ট কথাটো ওচৰৰ পুলিচ ষ্টেচন ফাৰ্ষ্ট কথা হৈছে আপুনি প্ৰথম কথা হৈছে ওচৰৰ পুলিচ ষ্টেচনত গাড়ীখন ভৰাই দিয়ক পুলিচ ষ্টেচন চিনি নাপায় ডাইল 100 নিজে কৰক বা লগত থকা কাৰোবাক কওক একোৱেই উপায় নাই আপোনাৰ ঘৰ পৰিয়াল বন্ধু কোনোবাটো আছে ফোন কৰক আপুনি তেখেতক যে মই এনেকৈ এটা এক্সিডেণ্ট ঘটাই দিছোঁ তোৰ ওচৰত যিটো থানা আছে ইমিডিয়েট থানাটোত গৈ তই জনাই দে যে অমুক অমুক মোৰ নম্বৰ গাড়ী অমুক জেগাত এক্সিডেণ্ট এটা হৈছে হয়নে মানে কি কনচেপ্টটো হৈছে যে পুলিচ অথৰিটি প্ৰশাসনক আমি জনাব লাগে যে এনেকুৱা এটা ঘটনা হৈছে হয়নে নহয় পলাই যাব নালাগে যেতিয়াই মই জনাই দিলোঁ এইটো ৰাণ নহয় আৰু তাৰপিছত মই 100 কিলোমিটাৰ যাওঁ 200-300 কিলোমিটাৰ মই গুচি গৈছোঁ এইটো ৰাণ বুলি ক'ব নোৱাৰে কাৰণ মই ঘটনা ঘটাই কেনে ইমিডিয়েটলি ইনফৰ্ম কৰিব লাগে মই ঘটনা ঘটোৱাৰ পিছত আধা ঘণ্টা লাগিল মোৰ 1 ঘণ্টা লাগিল কাৰণ ময়ো মানসিকভাৱে মোৰো কিবা এটা হৈ যাব পাৰে ড্ৰাইভাৰৰো কিবা এটা হৈ যাব পাৰে বা ড্ৰাইভাৰো দুখ পাব পাৰে আঘাতপ্ৰাপ্ত হ'ব পাৰে মই 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত মই নিজে প্ৰশাসনক জনাই দিছোঁ কেনেকৈ জনাইছোঁ মই কিমান প্ৰচেছ কিমান ইজি মই যিখিনি ক'লোঁ এইখিনিতো ইমান টাফ প্ৰচেছ নহয় একেবাৰে ইজি প্ৰচেছ আপুনি জনাই দিয়ক জনাই দিয়াৰ পিছত ৰানটোতো নাই হিটটো আছে ৰানটো নাই এতিয়া হিট হ'লেতো আপোনাৰ ইমান প্ৰব্লেম নাই কিন্তু ৰান হ'লেতো বেছি প্ৰব্লেম আছে কিন্তু আৰু এটা কথা সেই দুটা কণ্ডিশ্যন যদি আছে আপুনি ইনটক্সিকেটেড নিচাত খুন্দিয়াই দিছে আৰু নহ'লে আপুনি অভাৰ স্পিডিং কৰি খুন্দিয়াইছে সেইবিলাক বাৰু হ'ব এইবিলাক কেছটো চলিব কিন্তু এটলিষ্ট আপোনাৰ হিট এণ্ড ৰানৰ ওপৰত বস্তুটো আপোনাৰ যিটো আপোনাৰ এলিগেশ্যন আছে সেইটো নাহে আৰু জনাব লাগে নজনালে সেই পৰিয়ালটো ইঞ্চুৰেঞ্চটো নাপাব কাৰণ গাড়ীয়ে নাপাব গাড়ী নাপালে ইঞ্চুৰেঞ্চ ক'ত ক্লেইম কৰিব আৰু আপুনি এটা কথা আৰু চাব কেতিয়াবা মানুহে গাড়ীৰ নাম্বাৰ নোট কৰি থৈ দিয়ে তেতিয়া হয়তো পুলিচক দি দিয়ে কিন্তু আকৌ এই মানুহজন আপোনাৰ ওপৰত বদনামটো আহিব হিট এণ্ড ৰানৰ তেনেকুৱা কথা মেছেজ মই এইটোৱে দিব বিচাৰিছোঁ যে ড্ৰাইভ শ্ল' ৰাইড শ্ল' আৰু যদি নিচাত থাকে ড্ৰাইভ বা ৰাইড নকৰিব নিচাত আপুনি যেতিয়া ড্ৰাইভ বা ৰাইড কৰিব দুৰ্ঘটনা হোৱা চান্স বহুত থাকে আৰু সদায় ভেহিকেল শ্ল' চলাওক শ্ল' ড্ৰাইভ লং লাইফ বুলি কয় সেইটো দুজনৰ কাৰণেই চলাই থকাজনৰ কাৰণেও আৰু যোন ৰাস্তাত আছে তেখেতৰ কাৰণেও গতিকে সদায় আমি শ্ল' চলাব লাগে ইমান এমাৰ্জেঞ্চি কি আছে এক্সপ্ৰেছ ৱেত আমি ফাষ্ট চলাইছোঁ বেলেগ কথা চিটিৰ ভিতৰত দেখা পাওঁ 100ত চলাই আছে সেইটোতো কোনো দৰকাৰ নাই ন গতিকে শ্ল' চলাব লাগে আৰু সেইকাৰণে আপুনি চাব বহুত কমাৰ্চিয়েল গাড়ীত আপোনাৰ স্পীড লিমিট 80 কৰিয়ে থৈ দিয়ে কিয় কাৰণ শ্ল' চলালে এক্সিডেণ্টটো কম হয় আৰু ডেফিনেটলি সেইকাৰণে কমো হৈছে সেইকাৰণে বস্তুবিলাক অলপ আমি চাব লাগে কাৰণ নিচা কৰি লোৱাৰ পিছত গাড়ীত বহিব নালাগে দৰকাৰ নাই ন নিচা কৰিছে য'ত নিচা কৰিছে তাতে শুই থাকিলে হ'ল হয়নে ওলাই যাব দৰকাৰ নাই আৰু ক'ৰবাত বাৰত যদি মদ খাইছে কিবা খাইছে আজি তুমি বাৰত মদ খাব গৈছা যোৱা তুমি নিজৰ গাড়ীখন লৈ নাযাবা কিবা কমাৰ্চিয়েল গাড়ী বুক কৰি কেনে যোৱা আৰামছে এনজয় কৰা আৰামছে গুচি আহা দৰকাৰ কি আছে ইমান ৰিস্ক ল'ব আজি চাওক আজি আমি আগতো দেখা পাইছোঁ যে বহুত ফেমাছ মানুহ ইমান জনপ্ৰিয় মানুহ তেখেতসকলৰ ক্ষেত্ৰতে আজি চাওকচোন আজি এই ঘটনাটো হোৱাৰ পিছত গোটেই অসমত ইমান পাব্লিক অপিনিয়নটো কেনেকুৱা আপোনাক ইমান ভাল পায় এতিয়া ইমান বেয়া পাই গ'ল ঘপকৈ কিয় কাৰণটো কি আছিলে এই অভাৰ স্পীডিং স্পীড নকৰিলে ঘটনা নহ'লে হয় চাগে আৰু
মই নাজানো একচুৱেলি কি হৈছে, অভাৰ স্পীডিং তেখেতে কৰিছে নাই কৰা, কিন্তু যিখিনি শুনিছোঁ অভাৰ স্পীডিং যেন লাগিছে। গতিকে অভাৰ স্পীডিং কেতিয়াও কৰিব নালাগে আৰু নিচা কৰি কেতিয়াও গাড়ী চলাব নালাগে।